মানে মই মোৰ মাক লৈ আহি আছোঁ, তেওঁলোকে যে আমাক টাৰ্গেট কৰি আছে নাজানো। মানে একচুৱেলি তেওঁলোকে ইলেকশ্যনত হাৰিল, আমি তেওঁলোকৰ প্ৰতিদ্বন্দ্বী আছিলোঁ, মানে তেওঁলোকক আমি ছাপোৰ্ট কৰা নাছিলোঁ। আমি যেতিয়া নতুন বজাৰৰ পৰা মই, মোৰ মা আৰু মোৰ দাদা এজন মনিৰুল নাম তিনিজন আহাত তেওঁলোকে টাৰ্গেট কৰি লৈ মোৰ মাক প্ৰথমত হুছেইনে হাত ধৰি মানে প্ৰথমত কেইজনমান মহিলাই হাত ধৰিছিল আৰু হুছেইনে মূৰত কোবাইছিল। মই যেতিয়া এৰাব গৈছিলোঁ মোক লাঠি চাঠি দুই এটা মাৰিছে। মই মানে গমেই পোৱা নাই তেওঁলোকে 400-500 মান মানুহ একগোট হৈ আছে আমাক মাৰিবলৈ, সিমানখিনি ভাবাই নাই। হঠাৎ কেনেকুৱাকৈ আজি আহি কাজিয়া এটা লগাই দিল। তাৰপিছত মনিৰুল ভাই তাক টানি লৈ ঘৰত সোমাল, মানে তাৰ একেবাৰে ঘৰৰ সন্মুখত দি ৰাস্তা, আমাৰ ঘৰত আহি আছোঁ। তাৰপিছত মনিৰুল ভাইক ঘৰত যেতিয়া আটক কৰিল তেতিয়া আমাৰ গাঁওবাসী পাব্লিক কেইজনমানে একেলগে গৈ তেওঁক ঘৰৰ পৰা উলিয়াই আনিল। আমি তেওঁলোকৰ ঘৰৰ আগফাল দি আহি আছোঁ, আমাক কোবাল, আমি দৌৰালোঁ, মোৰ মাতো দৌৰিল, মই মাৰ পিছে পিছে মই দৌৰি আছোঁ যাতে মোৰ মাক কোনেও মাৰিব নোৱাৰে। মোকো মাৰিল, মোৰ মাকো মাৰিল। মনিৰুল একচুৱেলি তেওঁলোকে ইলেকশ্যনত হাৰিছে আৰু আমাক টাৰ্গেট কৰি লৈছে। আমি তেওঁলোকক ছাপোৰ্ট কৰা নাছিলোঁ, একচুৱেলি আমি ইলেকশ্যন খেলা নাই, মানে তেওঁলোকে এপিত ইলেকশ্যন খেলিছিল, সেইবাবে আমি তেওঁলোকক ছাপোৰ্ট কৰা নাই। আমি নিৰ্দলীয় প্ৰাৰ্থীক ছাপোৰ্ট কৰিছিলোঁ আৰু তেওঁক আমি জিকাইছিলোঁ। তেওঁলোকে হাৰি আমাৰ ওপৰত তেওঁলোকে আগতে কৈছিল যে তেওঁলোকক মাৰি মানে আর কি বদলাটো ল'ব। আজকে যেটা ঘটনা হয়েছে রাজনীতির থেকে শুরু, ফরিদ ইয়াসমিন মিয়া ওর সাথে আমি নির্দলীয় পার্টি করছি, আর নাজিরের স্ত্রী খুরশিদা বেগম ওর সাথে আমি নির্দলীয় পার্টি করছি। হোসেনের স্ত্রী হানজিরা খাতুন কংগ্রেস দলের থেকে ও হারছে। আজকে আমি পুটিমারি নতুন বাজারে গেছি, নতুন বাজার থেকে আসা নইছি। হোসেনের বাড়ির সামানের রাস্তাত আমার ঘেরা করে মেয়ে মানুষ টাইনা ধরছে, হোসেন মারছে। হোসেনের বই আনজিরা, হেকমত, ইনসেন, ওমর, ময়দান, এগুলো মানুষ আমাকে মারছে। আমার বিচার লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।